নিৰ্বাচনৰ ৰিজাল্ট 4 মে'ত ঘোষণা কৰা হ'ব কিন্তু আপুনি 4 মে'লৈ আচলতে অপেক্ষা কৰিব নালাগে আজিয়ে এটা আভাস পাব আৰু সেই আভাস দিব যাদু সম্ৰাট ডক্টৰ বিক্ৰম আদিত্যই বহুত বহুত ধন্যবাদ আপোনাক বিগত বৰ্ষসমূহত আপুনি যেতিয়া প্ৰেডিকশ্যন কৰে নিৰ্বাচনী প্ৰায় মিলি যায় এবাৰো মিলিব এবাৰো আমি বিশ্বাসী এবাৰো সঠিক আহিব একেবাৰে একুৰেট আহিব কেনেকৈ আপুনি কৰে নিৰ্বাচনটো খুব এটা জটিল প্ৰক্ৰিয়া আৰু তাত যাদুৰ মাজেৰে আপুনি এটা প্ৰেডিকশ্যন কৰি দিয়ে 2019ত দেখিছোঁ 21ত দেখিছোঁ 24ত দেখিছোঁ একুৰেট কেনেকৈ মিলি যায় ইয়াৰ আঁৰত এটা কমপ্লেক্স গোটেই মেকানিজিম আছে বা প্ৰক্ৰিয়া আছে বা প্ৰচেছ এটা আছে অকল মানে আমি কিবা এটা ধাৰণা এটা কৰি নলওঁ বা কিবা এটা আমি চাই নলওঁ তাৰ মাজত আমি ফিল্ড ভিজিট কৰা হয় নিউমৰলজি এষ্ট্ৰলজি সকলোবোৰ দিশ মানে তন্নকে চোৱা হয় আৰু সকলো দিশ আমি তন্নকে যেতিয়া চাওঁ তেতিয়াহ'লে মোটামুটি এটা সমষ্টিত কি আভাস হ'ব গৈ আছে সেইটো আমি গম পাওঁ এষ্ট্ৰলজিও আছে তাতে এষ্ট্ৰলজিও আছে কিন্তু এইবাৰ বহুখিনি জটিলতা আছে আমি যিমান সহজ বুলি ভাবিছিলোঁ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত গোটেই সমীকৰণ সলনি হৈছে ভোটিং পেটাৰ্ণ সলনি হৈছে নাম্বাৰ অফ ভোটছ সলনি হৈছে ঠাই ডেমোগ্ৰাফি পেটাৰ্ণ সলনি হৈছে গোটেই বস্তুখিনি তাতে মিক্স মেটছ হৈ গৈছে গোটেই বস্তুখিনি সেইটো এটা বিৰাট ডাঙৰ জটিলতা আমি সন্মুখীন হৈছোঁ আমাৰ যিবোৰ ইনফৰমেশ্যন চেল থাকে তাৰ পৰা সংবাদ আনিবৰ কাৰণে এটা সুবিধা পোৱা যায় যাদুৰ কেনেকুৱা প্ৰভাৱ থাকে যাদুৰ এই গোটেই বস্তুটোক এটা মেজিচিয়ান চইচ বুলি কয় এইটো মেজিচিয়ান চইচ থাকে কিবা এটা অলপ আভাস এইটো এনেকুৱা ধৰণৰ যে কিছুমান বস্তুত আমি মই এটা সৰু ডেমনষ্ট্ৰেশ্যন এটা কৰি দেখুৱাই দিলে বেছি ভাল হ'ব তো ডেমনষ্ট্ৰেশ্যনটো কৰিবলৈ মই ইয়াতে এখন কাগজত মই আজি ৰাতিপুৱা শুই উঠোতে এটা সপোন মোৰ মাইণ্ডত মানে দেখিলোঁ আৰু সেই মাইণ্ডত সেই সপোনটো দেখাৰ লগে মই নোট ডাউন কৰি ৰাখিলোঁ ইয়াতে সপোনটো লিখিছোঁ কিন্তু কোনো ৰিলেট নহয় কোনো বস্তু ৰিলেটেড নহয় তো মই ইয়াতে থৈ দিছোঁ এইটো কোনো কাৰণত চেঞ্জ নহয় ইয়াতে টেবুলত আছে এইখন কাগজত যি লিখা আছে সেইটোৱে থাকিব চ' এতিয়া মই কাগজখন একো নাই একেবাৰে সাধাৰণ কাগজ সেইখনত খালি কিবা এটা মেছেজ লিখা আছে মোৰ ৰাতিপুৱাৰ সপোনটো ইয়াতে লিখা আছে মানে সৰু এটা চেণ্টেন্সত লিখা আছে যে সেই মেছেজটো ইয়াতে লিখা আছে সেই মেছেজটোৰ লগত আমাৰ এতিয়া একো কানেকশ্যন নাই কিন্তু কানেকশ্যন এটা বিল্ড কৰিবলৈ মই চেষ্টা কৰোঁ ঠিক আছে চ' আমাক সেনেকৈ কিছুমান হিংছ পোৱা যায় ধৰ মেজিকেল হিংছ বুলি যিটো ক'ব পাৰে মই মোৰ ফোনটো লৈছোঁ মোৰ ফোনত দুটা লিষ্ট ৰাখিছোঁ কিন্তু দুটা লিষ্ট ৰখাৰ আগতে মই একদম ৰেণ্ডমলি মই আপোনাৰ পৰা যিকোনো 2 ডিজিট নাম্বাৰ এটা ডিৰাইভ কৰিব বিচাৰিছোঁ ল'ব বিচাৰিছোঁ সেইটো নিজেও দিব পাৰে বা ষ্টুডিঅ'ত থকা আনসকলৰ পৰা এটা ৰেণ্ডমলি লৈও দিব পাৰে কিন্তু যিকোনো এটা 2 ডিজিট নাম্বাৰ ক'লে হ'ল যিকোনো একদম যিটো ৰেণ্ডমলি যিটো কোনো কাৰণত আমি কমিউনিকেট হ'ব নোৱাৰে বা বেলেগৰ পৰাও যদি এটা অ'কে কিমান 18 তো 18টো আমি কোনো কাৰণত কানেক্ট কৰা নাই কোনো কাৰণত কোৱা নাই তো 18টো নিজে স্পণ্টেনিয়াছভাৱে এইটো আহিছে মাইণ্ডত সেইটো সলনি কৰিব এতিয়াও চান্স আছে যদি সলনি কৰিব খোজে নকৰে সেইটো 18 থাকিব অ'কে যদি সলনি কৰিবলগীয়া হয় কিবা কৰিব পৰা চান্স ইচ্ছা আছে নাই কাৰণ 18টো আমি লক কৰি দিয়াৰ পিছত বাকীখিনি অ'কে 18টোৰ ওপৰত মোৰ কোনো মানে মোৰ ফালৰ পৰা কোনো প্ৰভাৱ নাই সেইটো ৰেণ্ডমলি স্পণ্টেনিয়াছলি নিজৰ পৰা চইচ চাইজ চিলেক্ট কৰা হৈছে অ'কে মই মোৰ ফোনটো খুলিছোঁ মোৰ ফোনটো খুলি মই ইয়াতে যাব বিচাৰিছোঁ মোৰ ইয়াতে নোটছ আছে এই নোটছটোত মই প্ৰথম চেলিব্ৰিটিটোত যাব বিচাৰিছোঁ আৰু চেলিব্ৰিটিটোত নাম্বাৰ 18 চব বেলেগ বেলেগ আছে চব বেলেগ বেলেগ তাতে চব বেলেগ বেলেগ নাম আছে তাতে প্ৰত্যেকজন বেলেগ নাম 1ৰ পৰা 100লৈকে বেলেগ নাম আছে আমাৰ কেমেৰাক দেখুৱাই লৈছোঁ দেই বিভিন্ন নাম আছে 1ৰ পৰা 100লৈকে বিভিন্ন নাম আছে আৰু 18টো কাৰ আছে মই ক'ব লাগিব নি 18টো ক'ত আছে আমি লৈ থৈ দিওঁ 18টো কি আছে আমি মুখেৰে ক'লে হ'ল বিল গেটছ আছে এতিয়া একবাৰ বেক কৰিলে হ'ল বিল গেটছ আছে ওকে 18 বিল গেটছ আমি পাইছোঁ এতিয়া অলপ বেক কৰিলে হ'ল নাম্বাৰ 2 লিষ্টখন শ্বপিং লিষ্ট এখন আছে মোৰ তাতে সেই শ্বপিং লিষ্টখন খুলিলে হ'ল সেইখনতো নাম্বাৰ 18ত কিবা আছে চব বেলেগ বেলেগ হয় নে নহয় প্ৰথম কনফাৰ্ম কৰিব লাগে চব বেলেগ বেলেগ আইটেম নাম্বাৰ 18 কি আহিছে আইচক্ৰীম ওকে বাকি সব বেলেগ 17 হলেও বেলেগ হলেহেঁতেন 15 হলেও বেলেগ হলেহেঁতেন প্ৰত্যেকটো বেলেগ বেলেগ হয়নে ওকে সো আমি এই দুখন লিষ্টৰে মই নাম দুটা লৈছো সো আমি নাম্বাৰ 18ত আমি নামত পাইছো বিল গেটছ আৰু শ্বপিং লিষ্টত আইচক্ৰীম পাইছো যদি হেতু 17 হলেহেঁতেন বেলেগ এটা মানে ৰিজাল্ট ওলালেহেঁতেন
যদি 80 হ'লেহেঁতেন বেলেগ হ'লেহেঁতেন, কাৰণ তাতেতো এটাও কমন নাই বা ৰিপিট নাই। চ' বিল গেটছ আৰু আইচক্ৰীম সেইটো কোনো কাৰণত মই আগতে জনাৰ কোনো পচিবিলিটিজ নাই। আমি কোনো ধৰণৰ ইয়াতে আগতীয়াকৈ কোনো কথা পাতি থোৱা নাই, 18টো ৰেণ্ডমলি চইচাই হৈছে। চ' মই এই কাগজখন নুচোঁ, ইয়াৰ কাগজখনতো কিবা যাদু থকা বুলি ভাবিব পৰা যায়। চ' এই কাগজখন ল'লে হ'ল, এতিয়া কাগজখন ল'লে হ'ল। মই সপোন কি দেখিছিলোঁ ৰাতিপুৱা সেইটো লাহেকৈ খুলি দৰ্শকসকলকো দেখুৱালে হ'ল। কি লিখা আছে খুলিলে হ'ল, খুলি পিনে তাতে কি লিখা আছে কেমেৰাকো দেখুৱাব পৰা যায়। ইয়াতে কি লিখা আছে? বিল গেটছ ইজ হেভিং আইচক্ৰীম। বিল গেটছ ইজ হেভিং আইচক্ৰীম। এইটো আছিলে, এইটো মই দেখুৱাইছোঁ যদি আমাৰ কেমেৰাই ঢুকি পাইছে। বিল গেটছ ইজ হেভিং আইচক্ৰীম। এই কাগজখনত কিবা আছে নেকি? কেনেকৈ মিলিলে এইটো? হয়, এইটো ডিৰাইভ কৰিব পৰা যায় যে এইটোৰ লগত এতিয়া হেৰিৰ কি সম্পৰ্ক আছে? ইলেকশ্যনৰ। চ' এইটো এটা প্ৰেডিকশ্যন, দিছ ইজ আ প্ৰেডিকশ্যন যে মই এটা কিবা লিখি থৈছোঁ, সেই লেখাটো আপুনি চিলেক্ট কৰা নাম্বাৰটোৰ লগত মেটচ কৰিবলৈ কাক কোনে ভোট দিব আপুনি গম পাই যাব। মানে সেইটো এটা প্ৰেডিকশ্যন, এটা অনুমান কৰিব পৰা যায়। সেই অনুমানটো এইটো বৰ ইণ্টাৰেষ্টিং দেই, আকৰ্ষণীয়। মানে আপুনি কাক ভোট দিব বিক্ৰমে আগতীয়াকে অনুমান এটা কৰিব পাৰে। সেইটো চাইকলজিকেলি আমি যেতিয়া সেইটোতে মেজিকত কিছুমান টাৰ্ম ইউজ কৰে, যেনেকে চাইকলজি, মাছ হিপনটিজিম, মাছ মেছমেৰিজিম, এনেকুৱা ধৰণৰ মাছ প্ৰেডিকশ্যন বুলি কয়। চ' এইটো এটা জাষ্ট এটা ডেমনষ্ট্ৰেশ্যন যে এতিয়া কুৱেশ্যনটো আহে যে 18টো আপুনি হয়তো চিলেক্ট কৰা নাই, মই আপোনাক প্ৰগ্ৰেম কৰিছোঁ চিলেক্ট কৰিবলৈ, কাৰণ 18টো মোৰ লগত মিলিব লাগিব সন্দেহ। ত' সেই বস্তুবিলাক স্পণ্টেনিয়াছলি আমি মেজিকৰ লগত, এইটোৱে প্ৰেডিকশ্যনৰ এটা নমুনা বুলি ক'ব পাৰি। এই নমুনাটোৰে আমি মানে এনেকুৱা ধৰণৰ পেটাৰ্ণত আমি প্ৰেডিকশ্যনবোৰ কৰোঁ, আৰু সঠিক একুৰেট আৰু 100% মানে নিৰ্ভৰযোগ্য হোৱাত এই প্ৰেডিকশ্যনবোৰে সহায় কৰে। আৰু ফিল্ড ভিজিটটো আছে আৰু এইটো বাৰু গম পালোঁ। আৰু আমি এইখিনিতে এটা কথা গুৰুত্ব দিছোঁ যে মুখ্যমন্ত্ৰী কোন হ'ব আজি আমি এতিয়াই কৈ নিদিওঁ, কিন্তু ইয়াৰ নেক্সট কি এটা যাৰ লগত ৰিলেশ্যন আছে দেই ইলেকশ্যনৰ আৰু এটা যাদু। এইবাৰ তাকে যোৱাবাৰ যেনেকে এটা মানে খুব দুমোজাত আছিল কোন হ'ব মুখ্যমন্ত্ৰী, শেষ মুহূৰ্তলৈকে সেইটো ক্লিয়াৰ হোৱা নাছিল। কিন্তু আমি ইলেকশ্যনৰ এই ৰিজাল্টৰ আগতে আমি সমীকৰণ কৰি আমি কৈছিলোঁ যিটো 100% শুদ্ধ হৈছে যোৱাবাৰৰ ইলেকশ্যনৰ। যদি মন কৰে যে একদম শেষ মুহূৰ্তলৈকে, সেইদিনাখনৰ শেষ মুহূৰ্তলৈকে যে কোন হ'ব সঠিকভাৱে গণনা কৰি বা হেৰি কৰা হোৱা নাছিল। নেক্সট মেজিক এটা মই ক'ব বিচাৰিছোঁ যে আমাক একচুৱেলি লাকিও কেতিয়াবা ফেভাৰ কৰে। আমি কষ্ট কৰোঁ, আমাৰ এণ্টায়াৰ টিমটোৱে কষ্ট কৰে। এনেকুৱা নহয় যে আমি মানে এটা ৰুমতে বহি গোটেই টিভি চাই বা অমুক কৰি বাতৰিৰ পৰা ডাটা লৈ কৰিছোঁ। আমি ৰাতি দিন বতাহে বৰষুণে ধুমুহাই ৰ'দে বৰষুণে চব ঘূৰোঁ, প্ৰত্যেকটো ঠাইত যাবলৈ চেষ্টা কৰোঁ। এনেকুৱা ঠাইতো যাওঁ য'ত গাড়ী নাযায়গৈ, এনেকুৱা ধৰণৰো আমি জেগাত গৈ পিনে আমি চাব, ৰিয়েল ফেচটো চাব বিচাৰোঁ। আৰু এনেকুৱা নহয় যে অকল আমি যিখিনি হাই প্ৰফাইল কেণ্ডিডেট আছে তেওঁলোককে আমি তেওঁলোকৰ সমীকৰণ বুজিব চেষ্টা কৰোঁ। এনেকুৱা থাকে যিবোৰ ধৰক ইণ্ডিপেণ্ডেণ্ট, নিৰ্দলীয় আছে, যিবোৰৰ মানে তাতে কোনো ধৰণৰ বিশেষ নাভাবে, তেওঁলোকেও অলপমান ইফাল সিফাল কৰাত সহায় হয়, গোটেই বস্তুটো হেৰি কৰে। তো তেনেকুৱাবিলাকো আমি একদম টোটেলি চাওঁ আৰু এটা যাদু চাই লওঁ। এইবাৰ যদি আপুনি সফল হয় তেন্তে মানিম যে আপোনাৰ প্ৰেডিকশ্যন এইবাৰো শুদ্ধ হ'ব। মই এনে চিম্পুলভাৱে মই লৈ আহিছোঁ, কাৰণ এইবিলাক হ'ল জাষ্ট এটা ডেমনষ্ট্ৰেশ্যন। চ' সেই ডেমনষ্ট্ৰেশ্যনটো কৰিবৰ কাৰণে মই ইয়াতে মোৰ ডেমনষ্ট্ৰেশ্যনটোৰ এইটো মেজিক বুলি মই টোটেলি এটা কৈ নিদিওঁ, বা ডেমনষ্ট্ৰেশ্যন বুলিয়ে কৈছোঁ লাগে। মই ইয়াতে কেইটামান কাৰ্ডছ হাতে লিখি মই অলপ আগতে আহি পোৱাৰ পিছত মই বৰ ধুনীয়াকৈ চাহ তাহ খালোঁ। ইয়াতে চাহ তাহ খাই উঠি মই ইয়াতে কেইটামান 1 2 3 4 5 6 ইয়াতে 6টা ইয়াতে 6টা কাগজৰ টুকুৰা আছে, আৰু 6টা কাগজৰ টুকুৰাৰ ভিতৰত 5টাত ক্ৰছ চিন আছে, আৰু যিকোনো এটাতহে উইনাৰ বুলি লিখা আছে। যিকোনো এটাত, সেইটো যিকোনো নাম্বাৰত হ'ব পাৰে। এতিয়া সেইটো মই চিলেক্ট নকৰোঁ, মই আপোনাক চান্স দিম 5টা কাৰ্ড ইয়াৰ পৰা ল'বলৈ, ঠিক আছে? আৰু এটা মোলে এৰিবলৈ, লাষ্ট এটা মোলে এৰি দিব, আৰু 5টা কাৰ্ড আপুনি লৈ ল'ব, ঠিক আছে? মোৰ চান্সটো 6জন কেণ্ডিডেট আছে, 6জন কেণ্ডিডেট, 6জনৰ ভিতৰত এজন থাকিব, থৈ দিছে, বাকী কেইজন লৈ ল'ব। মানে এনেকে নল'ব, আমি যেনেকে ক'লো যে মোক লাকিয়েও সহায় কৰে, চ' আমি ইয়াতে আৰু অলপ ইণ্টাৰেষ্টিং কৰোঁ লুডুৰ গুটি, যাতে এইটো আৰু ৰেণ্ডম হয়। যেনেকে এতিয়া আপোনাক ধৰক মই আপোনাক এনেকেও ডিক্টেট কৰিব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ, বা প্ৰি বিল্ড এটা হ'ব নোৱাৰে যে মই এইটো চিলেক্ট কৰক বা নকৰক, আপুনি দলিয়াব। এইটো একদম ফেয়াৰ গেম হ'ব। লাহে লাহে লুডুৰ গুটি এটা দলিয়াওক, যি উলিয়াই যিটো নম্বৰ ওলাই সেইটো কাৰ্ড 6 6 6টো আপোনাৰ
এইপিনে থৈ দিয়ক, এইটো আপোনাৰ থাকক, ইয়াতে থৈছো থৈ দিয়ক। এতিয়া আৰু এটা লওক, যি উলিয়াই 3টো লৈ ল'ব পাৰে, মই লাগে টাচো নকৰো। আকৌ 6টো গৈছে যিহেতুকে, 4টো লৈ লওক। অ'কে, 3টা থাকি গ'ল, 6 গৈছে, এবাৰ ৰিপিট হ'ব পাৰে। 5টো লৈ লওক, এতিয়া 2টা থাকিল, 1 আৰু 2, 6 আমি ট্ৰাই কৰিব লাগিব। 4 গৈছে, এই লাষ্ট যিহেতুকে 2টা অলপ ট্ৰাই কৰিব লাগিব। 3 গৈছে, আৰু অলপ লৰাই পিনে যি আহে আৰু 3 আকৌ এবাৰ ট্ৰাই কৰিলে হয়। আমি শেষ মুহূৰ্তলৈকে 1 বা 2 নাহালৈকে 1। অ'কে, চ' ৰেণ্ডমলি আমি চিলেক্ট কৰাৰ পিছত আমাৰ তাতে 1 6 3 4 5 মানে 2টো মোৰ লগত নাই। অ'কে, বাকি গিটা 2টো আপোনাৰ লগত 2টো মোৰ লগত থাকিলে। অ'কে, এইটো একদম ফেয়াৰ গেম, এইটো লাক বাই চান্স বুলি ক'ব পাৰি। ইয়াতে কোনো ধৰণৰ আপোনাৰো হাত নাই, মোৰো হাত নাই। এইটো একদম প্ৰকৃতিয়ে আমাক, নেচাৰে বা ইউনিভাৰ্ছে মোক এই নাম্বাৰ 2টো মোলে ঠেলিছে আৰু 6টা আপোনালে ঠেলিছে, যিটো ৰেণ্ডমলি আপুনি চিলেক্ট কৰিছে, যিটো আমাৰ কোনো হাত নাই, এইটো ৰেণ্ডমলি চিলেক্ট কৰা বস্তু। চ' এতিয়া আমি এটা এটাকে খুলি চাওঁ, নাম্বাৰ 1টো চাওঁ। যদি তাতে উইনাৰ লিখা আছে তেতিয়াহ'লে মোক লাকে ফেভাৰ নকৰিব, সেইটো ক্ৰছ নহয়। অ'কে, নহয়। নাম্বাৰ 3 ক্ৰছ, নাম্বাৰ 4 ক্ৰছ, নাম্বাৰ 4ও ক্ৰছ, এইটো বিচাৰি লৈছো। নাম্বাৰ 4ও ক্ৰছ, নাম্বাৰ 5 আমাৰ কেমেৰাই পাইছেনে বাৰু শ্বটবিলাক? পাইছে। নাম্বাৰ ক্ৰছ, নাম্বাৰ 5ৰ লাষ্ট নাম্বাৰ 6 আছে, এইটোত উইনাৰ হ'ব পাৰে, হ'লেতো মই বাৰু হাৰিলো। ক্ৰছ, গোটেইকেইটা 5টা ক্ৰছ, গোটেইকেইটাত ক্ৰছ। আৰু কিবা আছে নি আকৌ? গোটেইকেইটা নৰ্মেল কাগজ। মই ইয়াতে বহি কাগজখন লৈছো, আপোনালোকৰ অফিচৰ কাগজ, আপোনালোকৰ অফিচৰ কলম। অ'কে, আমাৰ হাতত এটা ৰৈ গ'ল, 2টো মই খুলিম কিন্তু। অ'কে, এইটো মই দি দিছো, এইটো খুলিলে হ'ল। হাতৰ যাদু নহয়, 2টো সলনি কৰা আৰু হেৰি হ'বলে টনিপাত উইনাৰটো আছে, থাকিবই লাগিব, কাৰণ মই কৈছিলো যে এটাই উইনাৰ আছে। কেনেকে সম্ভৱ হে? কেনেকুৱা লাগিছে? এইটো হৈছে, এইটোতে ডেমনষ্ট্ৰেট কৰিলো। এইটোৰ লগত এটা ৰাজনীতিক কি সম্পৰ্ক? এতিয়া চাওক, এতিয়া প্ৰেডিকশ্যনটো মই যে ক'লো, কেতিয়াবা এটা এনেকুৱা কিছুমান সমষ্টিত আহে য'ত তাৰমানে আমি কোনো ধৰণৰ ক্লিউ নাপাওঁ। আমি বিভিন্নজন সংবাদ মাধ্যমৰ যিসকল ব্যক্তি আছে, অন ফিল্ডত যোনে ৰিপৰ্টিং কৰিছে, তাৰে পাণ দোকানীৰ পৰা লৈ প্ৰত্যেকজন মানে ৰাজনীতিবিদৰ পৰা লৈ এজন উচ্চ শিক্ষিত টিচাৰৰ পৰা লৈ সকলোৰ পৰা ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ। গুৱাহাটীত বহি থকা যিসকল এডিটৰ ইন চিফ, তেওঁলোকৰ পৰাও আমি এখন কাগজ দিওঁ, তেওঁলোকৰ ৰেফাৰেঞ্চ হিচাপেও ল'ব বিচাৰোঁ, মানে প্ৰত্যেকটো ঠাইৰ পৰা ল'ব বিচাৰোঁ। কিন্তু কেতিয়াবা কি হয়, 4-5টা সমষ্টিত গৈ এনেকুৱা ধৰণে আমি কেনা লাগি যায় যে এইটো কি হ'ব, এইটো সমষ্টিত আমি পেটাৰ্ণ হিচাপেও পাই আছোঁ, মানুহ হিচাপেও আমাক কিছুমানে ধৰক এইটো তেওঁলোকে ডাউটফুল বুলি দিছে, 50-50 বুলি দিছে। চ' আমি যেতিয়া সমীক্ষা লওঁ, আমি দুটাই চান্স লওঁ, তেতিয়া এনেকুৱা ধৰণৰ আমাক নেচাৰে কিবা নহয় কিবাকে সহায় কৰি আমাৰ হয়। আৰু এটা মই কেনেকে শিকিব লাগিব দেই, আৰু এটা অ'কে, মই এতিয়া এটা বেলেগ মেজিক কৰিব বিচাৰিছোঁ। মই ইয়াতে এটা প্ৰেডিকশ্যন ৰাখিছোঁ, এইটো উভতালে ইয়াতে এটা প্ৰেডিকশ্যন আছে, কালাৰ প্ৰেডিকশ্যন এটা আছে, এইটো আমি এতিয়া একদম চেণ্টাৰত ৰাখিছোঁ। এতিয়া নাচাওঁ, এতিয়া ইয়াতে থাকক। অ'কে, তো ইয়াতে 4টা নম্বৰ আছে, নিশ্চয় কেমেৰাই পাইছে। ইয়াতে 1 2 3 4 4টা নম্বৰ আছে। মই দেখুৱাই দিওঁ, একেবাৰে মই কৰি পিনে আপোনাক হেণ্ড অভাৰ কৰি দিম। এতিয়া এই 4টা নম্বৰৰ যিকোনো এটা নম্বৰ আকৌ আপুনি একদম ফ্ৰী চইচ, ইণ্ডিপেণ্ডেণ্ট চইচ, স্পণ্টেনিয়াছ থট, আপোনাৰ কোনো ধৰণৰ ইয়াতে ফ'ৰ্চ নাই, আপোনাৰ যি মনে কৈছে সেই মনে কোৱাটো আপুনি চিলেক্ট কৰিব লাগে, কিন্তু ৰেণ্ডম হ'ব লাগে, আপুনি আপোনাৰ চইচ হ'ব লাগে। এনেকুৱা নহয় যে মই আপোনাক চিলেক্ট কৰিবলৈ কিবা অনুপ্ৰাণিত কৰিছোঁ বা প্ৰগ্ৰেম কৰিছোঁ বা নাম্বাৰটো ক'লে হ'ল, আপোনাৰ যিটো মন যায়। মই সদায় প্ৰথমে ভাল পাওঁ। অ'কে, তো আমাৰ ইয়াতে আমি এটাই নম্বৰ পালোঁ, যিটো হৈছে 1। এতিয়া মই প্ৰেডিকশ্যন এটা ৰাখিছিলোঁ, এতিয়া 1ৰ লগত প্ৰেডিকশ্যনটোৰ মানে কি সম্পৰ্ক, কথাটো আহিলে এইটো। সেইকাৰণে মই আপোনাৰ হাতত কিয় দিব বিচৰা নাছিলোঁ, কাৰণ ইয়াৰে পিছফালে কেইটামান নম্বৰ আছে, প্ৰত্যেকটো কালাৰৰ এগেইনষ্টত এটাকে নম্বৰ, মানে প্ৰত্যেকটো নম্বৰৰ এগেইনষ্টে এটাকে কালাৰ আমি চিলেক্ট কৰিছিলোঁ। যেনেকৈ 1ৰ এগেইনষ্টত সেউজীয়া, 2ৰ এগেইনষ্টত নীলা, 3ৰ এগেইনষ্টত হালধীয়া আৰু 4ৰ এগেইনষ্টত কলা। ঠিক আছে, তো আমি যিহেতুকে প্ৰেডিকশ্যন হোৱাৰ হিচাপত একদম ফ্ৰী চইচত যিহেতুকে আমি 1 নম্বৰ চিলেক্ট কৰিলোঁ, চ' প্ৰেডিকশ্যন অনুযায়ী
আমাৰ এবাৰ সিলেকশন ভালকে দেখাই দিও হয় পাইছে তাতে পাইছে এটো এফালে আছে আৰু ইয়াৰ এগেইনষ্টত এটা কালাৰ আছে একৰ এগেইনষ্টত তাৰমানে হেৰি আছে গ্ৰীণ আছে তাৰ মানে আপুনি কালাৰ কি কালাৰ সিলেক্ট কৰিব হেতু হৈছে গ্ৰীণ কালাৰ সিলেক্ট কৰিব তাৰ মানে মই কিবাকে আগতে প্ৰেডিক্ট কৰি ৰাখিব লাগিব আৰু এই চাৰিটা কালাৰৰ ভিতৰত কাক ভোট দিম আৰু সেই হিচাপত যদি আমাৰ প্ৰেডিকশনটো মিলে মই এটাই ইয়াতে ৰাখিছিলো আপুনি কাক ভোট দিব আৰু হেতুৰ হিচাপত ক'ত পৰিব ভোটটো আপুনি ঘূৰাই চাব পাৰে আপুনি নিজ হাতে ঘূৰাই চাওক এই কালাৰটোত কি কালাৰ মই প্ৰেডিক্ট কৰি থৈছো গ্ৰীণ আৰু একত গ্ৰীণ মই যদি 2 কলো হেতেন নিমিললেতেন 2 কলে নিমিললেহেঁতেন 3 কলেও নিমিলে 4 কলেও নিমিললেহেঁতেন কিবা এটা আছে নেকি ইয়াতে থাকিব পৰা একোৱে নাই কথাটো হৈছে এইটো হৈছে দ্য লেভেল অফ প্ৰেডিকশ্যন এইটো সম্পূৰ্ণৰূপে এটা মানে কাক ভোট দিম গম পাই যায় আৰু এটা এতিয়া প্ৰেডিকশ্যন লেভেলৰে যেহেতুকে কথা পাতি আছো প্ৰেডিকশ্যন লেভেলত এটা মই জাষ্ট এটা বেলেগ ধৰণৰ মেজিক এটা মই কৰিব বিচাৰিছো ইয়াতে এটা পানীৰ গিলাস আছে কেতিয়াবা বস্তুবোৰ সলনি হৈ যায় ন ওভাৰনাইট সলনি হৈ যায় আমি যিবোৰ ভাবো ৰিসেন্টলি শেষ নিশাৰ ৰাজনীতি আৰু এই নিচেই কাকত আমাৰ MCL এৰ যিবোৰ ভোট গণনা হৈ গ'ল সকলোৱে বেলেগ ভাবি আছিলে কোনো আণ্ডাৰ কাৰেণ্ট নাই টোটেলি বেলেগ সমীকৰণ সো এইটো এটা ৰং আছে ঠিক আছে এইটো এটা ৰঙৰ এক গিলাস পানী আছে ঠিক আছে সো ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয় নহয় তো ৰাইজে যদি নখ জোকাৰে সকলো সলনি হৈ যাব পাৰে হেতুহে আমাৰ সমীকৰণত কিছুমান বস্তু থাকে সো মই বিচাৰিছো আঙুলি এটা এনেকে লৈ লওক মই এইটো আপুনি এটা ৰাইজ অসম লাইট 24 ৰাইজৰ প্ৰতিনিধি হৈ ইয়াতে এনেকে আঙুলিটো বেকা কৰি দিয়ক এইপিনে লৈ আহক ভিতৰলে লৈ সোমাই দিব পাৰে নাযায় আৰামত লাহে 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 আপুনি পানীটো এনেকে গুলি দিয়ক বা লাহে লাহে ঘূৰি দিয়ক লাহে লাহে ঘূৰাই দিয়ক লাহে লাহে ঘূৰাই দিয়ক আৰু আমি লাহে লাহে আমি দেখিম যে সকলোবোৰ সলনি হৈ গৈছে শেষ নিশাৰ ৰাজনীতি বুলি যিটো কয় ৰাইজে নখ জোকাৰিলে সকলো সলনি কৰিব পাৰে যিটো আমি ভাবি আছো বা যিটো হৈ আছে বা যি আমি দেখি আছো সেইটো হয়তো প্ৰেক্টিকেলত ৰিজাল্টত সেইটো নহবও পাৰে আগৰ কালাৰটো মই এবাৰ দেখুৱাম আমাৰ ভিডিঅ' এডিটৰে এখিনিতে টু উইন্ডো কৰি দিব আগৰ কালাৰটো কি আছিলে আৰু এতিয়া কালাৰটো কি হৈ গ'ল তাৰ মানে আপোনাৰ মতে এবাৰ পৰিৱৰ্তন আহিব পাৰে কিছুমান জায়গাত আমি যেটো ভাবি থৈছো তাৰ মানে কেতিয়াবা কি হয় কিছুমান জায়গাত এবাৰ আমি সমীক্ষা আৰম্ভ কৰা নাই অহাকালিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব আমি প্ৰত্যেকটো সমষ্টি প্ৰত্যেকটো ঠাইত যাম কিন্তু এতিয়া আভাস পাইছো কিছুমান ক্যান্ডিডেট ওভাৰ কনফিডেন্ট হৈ আছে কিছুমান ঠাইত তেওঁলোকে একদম মানে মই জিকিমে তে হেনেকুৱা ধৰণৰ এটা পৰিস্থিতি এটা ৰিফ্লেক্ট হৈছে কাৰণে তেওঁলোকে হয়তো ওভাৰ কনফিডেন্ট আহিছে কিন্তু তেওঁলোকৰ কাৰণে হেতু নহবও পাৰে যেন অনুমান হৈছে মোৰ এই পানীখিনি ৰংটোৰ দৰে এই পানীখিনিৰ কাৰণ ৰাইজে শেষ নিখাত যিকোনো মুহূৰ্তত যিকোনো সময়ত যিকোনো পৰিস্থিতিত বস্তু সলনি হ'ব পাৰে এইটো প্ৰত্যেকবাৰ আমি দেখি আহিছো যে কাৰেন্ট বেলেগ পিনে থাকে পলিটিক্যাল কাৰেন্ট কিন্তু ঘটনা ঘটে বেলেগ আণ্ডাৰ কাৰেন্টটো বেলেগ থাকিব পাৰে আৰু এটা কেনেকুৱা যাদু চাব বিচাৰিছে আমাৰ ইলেকশ্যন ৰিলেটেড নিৰ্বাচনী ওকে প্ৰেডিকশ্যন ৰিলেটেড শেখৰ যাদু এটা মই কৰিব বিচাৰিছো এটা বেলেগ ধৰণৰ যাদু এটা এতিয়া শেখৰ যাদুটোত মই এনেকৈ ঘূৰাই দিওঁ ওকে মই এনেকৈ ঘূৰাই দিছো ইয়াতে মোৰ প্ৰেডিকশ্যনটো আছে ঠিক আছে যে অলপ পিছত বা এই তিনিটাৰ ভিতৰত ঋতুস্মিনে কোনখন কাৰ্ড আৰু কোনটো সিম্বল সিলেক্ট কৰিব সেইটো অলৰেডি প্ৰেডিক্টেড হৈ আছে শুনিবলৈ অলপ ইম্পসিবল মানে তিনিটাৰ ভিতৰত যিখন কাৰ্ড মই সিলেক্ট কৰিম সেইখন অলৰেডি প্ৰেডিক্ট হৈ আছে মানে একদম সলিড প্ৰেডিকশ্যন কৰি থৈছো যে এই অলপ পিছত এইখন প্ৰেডিক্ট মানে এইখনেই সিলেক্ট হ'ব গৈ আছে মই মানে এখন কাৰ্ড সিলেক্ট কৰিম একদম এক্স্যাক্টলি মানে ইয়াতে মই প্ৰেডিক্ট কৰি থৈ দিছো মই এইজনকে ভোট দিব বুলি মানে আমাৰ ধাৰণা মোৰ ধাৰণা যে এতিয়া মই জাস্ট প্যাটাৰ্নটোহে আমি জাস্ট চাব গৈ আছো সো এক্স্যাক্টলি সেই মানুহজনে সেই হয় নে নহয় ইয়াতে তিনটা আছে এটা হল টুপি এটা হল হ্যাট মেজিকৰে সিম্বল কিছুমান ইউজ কৰিছো তাজপাত আছে আৰু যাদুৰ লাঠি আছে ঠিক আছে এই তিনটাৰ ভিতৰত আৰু এবাৰ মই কৈছো যে ফ্ৰী চইচ নিজৰ ফ্ৰী উইল যিকোনো এটা সিম্বল মনৰ পছন্দৰ মতে সিলেক্ট কৰিলে হ'ল ইয়াতে কোনো ধৰণৰ ফোৰ্স নাই কোনো ধৰণৰ এই তিনিখনৰ ভিতৰত ন এই তিনিখনৰ ভিতৰত এতিয়া যেটো নিৰ্বাচন চলি আছে এতিয়া ৰাইজক অলপ
টুপি দিয়া ছিজন এটাও চলি আছে ৰাজনীতিবিদসকলে বহুত টুপি দিব গতিকে মই টুপিটো চিলেক্ট কৰিছোঁ অ'কে টুপি টুপি ঠিক আছে তেতিয়াহ'লে আমি যিহেতুকে টুপিটো চিলেক্ট কৰিছে সেইকাৰণে মই যিহেতুকে কৈছোঁ যে মই কোনো ধৰণৰ চেঞ্জেছ কৰিব নোৱাৰোঁ আৰু মই অলৰেডি প্ৰেডিক্ট কৰি থৈ দিছোঁ মই এই কাৰ্ডখনৰ মই ইয়াতে 3টা চিম্বল আঁকি থৈ দিছিলোঁ আৰু যিটো চিলেক্ট কৰিব সেই চিলেকশ্যনটোৰ ওপৰত মই কাৰেক্ট মাৰ্ক কৰি থৈ দিছোঁ যে ঋতুস্মিনে কোনটো চিলেক্ট কৰিব এতিয়া আমি টুপিটোত একদম ফ্ৰী চইচ আছিলে যিকোনো চিলেক্ট কৰিব পাৰিলেহেঁতেন এইখন চিলেক্ট কৰিব পাৰে এইখন চিলেক্ট কৰিব পাৰে যিহেতুকে এই দুখন চিলেক্ট নকৰি অকল টুপিটো চিলেক্ট কৰা হৈছে চ' আমাৰ প্ৰেডিকশ্যন মেটচ হৈছে চ' এইটোৱে শেষ যাদু কিন্তু আৰু এটা আছে নেকি কিবা এটা আৰু বৰ্তমান মেজিক নাই কিন্তু এই যিটো ৰাজনীতিৰ যাদু বুলি কয় অহাকালিৰ পৰা যিহেতুকে আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু আশা কৰিছোঁ যে এইবাৰো আমি সঠিক হ'ব পাৰিম এইবোৰ যাদুৰ যিটো সমীকৰণ বা এইবোৰ যাদুৰ জাষ্ট পেটাৰ্ণ এটাহে মই আপোনাৰ লগত আভাস এটাহে দিলোঁ বা আমি কেনেকৈ কৰে এটা বক্সৰ ভিতৰত ৰিজাল্টটো ভৰাই দিছিলে প্ৰেছ ক্লাবত আপুনি ৰিজাল্ট দিয়াৰ পিছদিনাটো খুলিছিলে মানুহক সাক্ষী কৰি তাত চিলমোহৰ মাৰি দিছিলে এইবাৰো কৰিব এইবাৰো আমি সম্পূৰ্ণৰূপে আমাৰ যি সমীকৰণ আমাৰ যি ৰিজাল্ট থাকে সেই ৰিজাল্ট এখন দলিলত লিখি 3টা বাকচৰ ভিতৰত মানে এটাৰ ভিতৰত এটা বাকচ এটাৰ পিছত এটা বাকচ এনেকুৱাকে বেলেগে খুলিব নোৱাৰে আৰু সেই বাকচটোত 7টা তলা মাৰে 7টা বেলেগ বেলেগ সংবাদ মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানৰ বেলেগ বেলেগ তেওঁলোকৰ প্ৰতিনিধিয়ে আহি তেওঁলোকে চিলমোহৰ মাৰে চাবি তেওঁলোকৰ হাতত থাকে আৰু ইনফেক্ট বাকচটোও গুৱাহাটী প্ৰেছ ক্লাবত আমি জিম্মাত আমি থৈ দিওঁ সেইটো একদম ফেয়াৰ থাকে কাৰণ সেইটো জেগাই আটাইতকৈ ছেফ আৰু নিউট্ৰেল জেগা বুলি ক'ব পাৰি সেয়েহে তাতে আমি সুন্দৰকৈ গুৱাহাটী প্ৰেছ ক্লাবত আমি বিগত 3টা টাৰ্ম আজি চাব গ'লে 2014ৰ পৰা যেতিয়া আৰম্ভ কৰিছিলোঁ 12-13 বছৰে এইটো প্ৰক্ৰিয়া আমি কৰি আহিছোঁ প্ৰত্যেকটো ইলেকশ্যনত আৰু এইবাৰো কৰিবলৈ আমি সাজু হৈছোঁ কিন্তু কিছুমান এটা বৰ ইণ্টাৰেষ্টিং যাদু য'ত পানীৰ ৰংটো সলনি হৈ গৈছে এটা পৰিৱৰ্তনৰ ইংগিত দিছে নি আপুনি কৰবাত আমি অভাৰঅল নহ'লেও কৰবাত পৰিৱৰ্তন আমি পাম যিবোৰত অভাৰ কনফিডেন্স আছে যিবোৰ প্ৰাৰ্থীত তাতে আমি দেখিছোঁ কিছুমান প্ৰাৰ্থীত তাতে আমি কথা বতৰাত হওক বা তেওঁলোকৰ লগত আমি যেতিয়া কানেক্ট কৰিছোঁ বা তেওঁলোকৰ আমি কমেণ্ট লৈছোঁ তেওঁলোকৰ আমি যেতিয়া ডাটাবোৰ লৈছোঁ আমি দেখিছোঁ যে তেওঁলোকে অলৰেডি এটা অভাৰ কনফিডেণ্ট আছিলে আৰু যিটো ঘটিছিলে এই যে পঞ্চতন্ত্ৰৰ সাধুটোত যে মানে কি কয় শহাপহুৰাই যেতিয়া মানে অভাৰ কনফিডেণ্ট হৈ গৈ জিৰণি ল'লে তেতিয়া কাছতো আগবাঢ়ি গুচি গ'লগে তো সেনেকুৱা 2-এটা জেগাত দেখা গৈছে এতিয়ালৈকে যিখিনি গৈ আছে তো সেইখিনি জেগাত নিশ্চয় পৰিৱৰ্তন আহিব ডিউ টু অভাৰ কনফিডেন্স 2-এটা জেগাত অভাৰ কনফিডেন্সে ঘৰ কৰিছে আত্মবিশ্বাসে কেতিয়াবা কাল হয় নিশ্চয় আত্মবিশ্বাসৰ লগত এটা অতি আত্মবিশ্বাস দেখা গৈ আছে কিছুমান জেগাত সেইবিলাকত অলপ খেলিমেলি হ'ব পাৰে আপুনি এইটো প্ৰেডিক্ট কৰিছে এতিয়ালৈকে আমি ক'ব পাৰোঁ যে গৌৰৱ গগৈৰ অলপ স্থিতিটো ভাল ভূপেন বৰাই বিপৰীয়াত খুব বেছি টাফ ফাইট এটা সন্মুখীন হ'ব বিজেপিৰ আমি সৰ্বমুঠ আসন যদি কওঁ আগতকৈ অলপ বাঢ়িব ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে আৰু আজিৰ দিনটোত নিৰ্বাচনী প্ৰচাৰ অভিযান অন্ত পৰিব 5 বজাৰ লগে লগেই আৰু অসমৰ বিভিন্ন প্ৰান্তত এগৰাকী ব্যক্তিয়ে ইতিমধ্যে 126টা সমষ্টিত তেখেতে গৈছে তেখেতে পৰ্যবেক্ষণ কৰিছে কোনটো সমষ্টিত এইবাৰ কেনেকুৱা হ'ব প্ৰতিটো সমষ্টিত তেখেতে গৈ স্থানীয় যিসকল লোক সেই লোকসকলৰ লগত তেখেতে কথা পাতিছে তেখেতে ইয়াৰ পূৰ্বেও 2016 বা ইয়াৰ আগৰ যিসমূহ নিৰ্বাচন বিধানসভা নিৰ্বাচনেই হওক বা লোকসভা নিৰ্বাচনত আমি দেখিবলৈ পাইছিলোঁ যে তেখেতে প্ৰেডিকশ্যন দিছিল আৰু তেখেতৰ যি প্ৰেডিকশ্যন এই 2026ৰ বিধানসভা নিৰ্বাচনত কেনেকুৱা হ'ব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আজিৰ দিনটোত তেখেত গুৱাহাটীত আহি উপস্থিত হৈছে আৰু তেখেত হৈছে যাদু সম্ৰাট বিক্ৰম এই মুহূৰ্তত মই তেখেতৰ লগত আছোঁ আৰু আজিৰ দিনটোত মই কেইবাটাও তেখেতক প্ৰশ্ন কৰিম বা এই বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত কোনটো সমষ্টিত কেনেকুৱা সম্ভাৱ্য যোৰহাট বিধানসভা সমষ্টিটোত কেনেকুৱা হ'ব সমান্তৰালকৈ দিছপুৰ বিধানসভা সমষ্টিকে ধৰি অসমৰ কোনটো সমষ্টিত কেনেকুৱা হ'ব সকলো কথা পাতিবলৈ চেষ্টা কৰিম মই পোনপটীয়াভাৱে তেখেতৰ কাষলৈ আহিছোঁ দাদা মই আপোনাৰ কাষলৈ আহিছোঁ অসমৰ 126টা বিধানসভা সমষ্টিত আপুনি কোৱাৰ অনুসৰি আপুনি গৈছে কেনেকুৱা দেখিছে বা কি হ'ব এইবাৰ কিছু সমষ্টিত খুব ইণ্টাৰেষ্টিং হ'ব গৈ আছে আমি যেনেকৈ কিছুমান জেগাত আমি অলৰেডি এটা আভাস পাওঁ তাতে ফিল্ড ভিজিট যেতিয়া কৰোঁ আমি মানুহৰ পৰা মত ল'বলৈ চেষ্টা কৰোঁ কিন্তু এইবাৰ খুবেই ইণ্টাৰেষ্টিং হ'ব বিশেষ কেইটামান সমষ্টি খুব টাফ ফাইট হোৱা বুলি আমি ক'ব পাৰি
ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ বিধানসভাই হওক বা লোকসভা নিৰ্বাচনত আপুনি প্ৰেডিকশ্যন দিছিল, এবাৰ আপুনি এতিয়ালৈকে প্ৰেডিকশ্যন দিয়া নাই, হয়তো প্ৰথমবাৰৰ বাবে আপুনি NKTVত আপুনি অৱগত কৰিব কোনটো সমষ্টি এইবাৰ কেনেকুৱা হ'ব। যোৰহাট বিধানসভা সমষ্টি, দিছপুৰ বিধানসভা সমষ্টি হওক বা এই যিকেইটা চৰ্চাত আছে এইকেইটা সমষ্টি কেনেকুৱা হ'ব, বা বাকী সমষ্টিৰ কথাও অকণমান আপুনি যদি কয়। মই প্ৰায়বোৰ সমষ্টি ঘূৰিছোঁ, 2-এটা সমষ্টি এতিয়াও ঘূৰিব বাকী আছে। তথাপিও আজিৰ প্ৰেক্ষাপটত আমি এতিয়াও ভোটদান হোৱা নাই। যেতিয়ালৈকে মতদান নহয়, কিমান পলিং পাৰ্চেণ্টেজ আছে সেইখিনিও বহু গুৰুত্বপূৰ্ণ হয়। সেয়েহে সেই পেটাৰ্ণটোৰ পিছতহে আমি এটা নিৰ্ণায়ক স্থিতিত আহিব পাৰোঁ, এটা আমি কোন জয় হ'ব কোন পৰাজয় হ'ব, কাৰণ ভোটিং পেটাৰ্ণটোৰ ওপৰত শেষ হাঁহি কোন মাৰিব সেইটো আমি চাব পাৰোঁ। কিন্তু এতিয়ালৈকে আমি যিবোৰ বিশেষ সমষ্টি আমি দেখি আহিছোঁ, সেইসমূহ সমষ্টিত এতিয়া আমি বিহপুৰীয়াত আমি ভূপেন বৰা ডাঙৰীয়াৰ অলপ অগ্ৰগতি আমি দেখি আহিছোঁ, ফিল্ড ভিজিটত আমি দেখিছোঁ। যদিও এতিয়া স্পষ্টভাৱে মই ক'ব নোৱাৰোঁ, কাৰণ এইটো একদম অফিচিয়েলি আমাৰ যি প্ৰেডিকশ্যনৰ ডাটা নহয়, কিন্তু এতিয়ালৈকে আমি ক'ব পাৰোঁ যে ভূপেন বৰাই বিহপুৰীয়াত খুব বেছি টাফ ফাইট এটা সন্মুখীন হ'ব, কাৰণ শেষ মুহূৰ্তত যিহেতুকে তেওঁৰ দল সলনি হৈছে, তেওঁৰ যি মানুহ আছিলে, যিসকল কাৰ্যকৰ্তা আছে, তেওঁলোকৰ ভিতৰত এটা বিভ্ৰান্তি দেখা গৈছে। আৰু সেইমতেও নাৰায়ণ ৰাম ভূঞা, তেখেতক নাৰায়ণ ভূঞা বুলিও কয়, তেখেতৰো খুব ষ্ট্ৰং এটা হোল্ড এটা আছে ফিল্ডত দেখা গৈছে। চ' সেইখন ইণ্টাৰেষ্টিং হ'ব। তথাপিও আমি ক'ব পাৰোঁ যে বিহপুৰীয়াত বৰ্তমানলৈকে ভূপেন বৰা অলপ অগ্ৰগতি পাই আছে। যোৰহাটত খুব ইণ্টাৰেষ্টিং হ'ব। এতিয়ালৈকে আমি ক'ব পাৰোঁ যে গৌৰৱ গগৈৰ অলপ স্থিতিটো ভাল, তেখেতৰ স্থিতিটো মানে মানুহৰ পাব্লিকৰ অলপ সমৰ্থন যোৰহাটবাসীয়ে আদায় কৰিবলৈ বা যোৰহাটবাসীৰ পৰা আদায় কৰিবলৈ তেওঁ সক্ষম হৈছে। তো যদিও মতদান যিহেতুকে হোৱা নাই, পৰহি মতদান হোৱাৰ পিছত আমি ফাইনেল এটা আউটলুক এটা পাম, কিন্তু বৰ্তমানলৈকে তেওঁৰ যোৰহাটৰ পৰা তেওঁ অগ্ৰগতি পোৱা বুলি আমি ধৰিব পাৰোঁ। ৰঙানদীটো আপুনি কৈছিলে মোক। ৰঙানদী খুব এটা টাফ ফাইট হ'ব গৈ আছে। যিগৰাকী বিজেপি, ভাৰতীয় জনতা পাৰ্টি, তেওঁ যদিও জনপ্ৰিয়তাৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত খুব জনপ্ৰিয় হৈ আছে, তেওঁৰ চৰ্চা হৈ আছে, খুব এটা এনকাৰেজিং হৈছে, ইউথ হিচাপে আহিছে। তেওঁৰ প্ৰতিদ্বন্দ্বী যিগৰাকী আছে, তেওঁ খুব ধনবল হওক বা যি হওক, তেওঁ খুব আগবাঢ়ি থকাৰ হিচাপত, সেই হিচাপে তেওঁৰ হোল্ডটো বাঢ়ি গৈ আছে দিনক দিনে। চ' ৰঙানদীত আমি এটা টাফ ফাইট আমি দেখিব পাৰিম। কিন্তু মোৰ বোধেৰে বিজেপিৰ প্ৰাৰ্থীগৰাকী অলপ শেষ মুহূৰ্তত আগুৱাই যোৱাৰ সম্ভাৱনা আছে তাতে। অসমৰ কেইবা 126টা সমষ্টি গৈছোঁ বুলি আপুনি মোক উল্লেখ কৰিছে। সামাজিক মাধ্যমতো আপুনি বিভিন্ন ব্যক্তিৰ লগত যোৱা, আপুনি সামাজিক মাধ্যমতো আপোনাৰ একাউণ্টৰ যোগেদি ফটো দিছে। দিছপুৰ সমষ্টি কেনেকুৱা হ'ব, বা গুৱাহাটী সমষ্টি কেইটা, বা অসমৰ এইবাৰ অসমত বিজেপি কিমান আসন পাব, আপোনাৰ দৃষ্টিত কংগ্ৰেছে কিমান আসন পাব, বাকীসকলেও কিমান? বিজেপিৰ আমি সৰ্বমুঠ আসন যদি কওঁ, আগতকৈ অলপ বাঢ়িব। বিজেপিৰ এইবাৰ বেয়া নহয়, প্ৰায় আগৰবাৰতকৈ বিজেপিৰ মানে NDAৰ যিটো মিত্ৰজোঁটৰ যিটো আছে, তাত তেওঁলোকে আসন অলপ বেছি পাব। কংগ্ৰেছৰ 2-এখন আসন হয়তো তেওঁলোকে হেৰুৱাব পাৰে। এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে বিজেপিৰো 2-এখন বিশেষ আসন হয়তো এইবাৰ নাথাকিব পাৰে, কিন্তু তথাপিও অভাৰঅল বিজেপিৰ এটা ভাল স্থিতি এটা দেখা পোৱা গৈছে। ৰাইজৰ দল হওক, জাতীয় পৰিষদ হওক, তেওঁলোকেও মানে খুব ভালকৈ এইবাৰ লাগি আছে, খুব সুন্দৰকৈ লাগিছে। 2-এটা জেগাত যেনেকৈ বিশেষকৈ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো তেওঁৰ ভালে পজিশ্যন বেয়া নহয়, মানুহে এটা আণ্ডাৰ কাৰেণ্ট তাতে দেখা পোৱা গৈছে। আমি ভালেখিনি সময় আমি খোৱাং ডিষ্ট্ৰিক্টত আছোঁ, আমি 2টা দিন আমি খোৱাং ডিষ্ট্ৰিক্টত দিছোঁ, কাৰণ আমি প্ৰপাৰ এটা যাতে সমীক্ষাত আমি প্ৰপাৰ বস্তুটো পাব পাৰোঁ, সেইকাৰণে খোৱাং সমষ্টিত আমাৰ আটাইতকৈ বেছি সময় লাগিছিলে। আৰু সভাপতিৰ লগতো আমি গৈছোঁ, দেখিছোঁ, কাৰণ গোটেই বস্তুটো এটা ভালকৈ চাব। চক্ৰধৰ গগৈ ডাঙৰীয়া যিহেতুকে 10 বছৰ আছে, ৰাস্তা পদূলিৰ কথা অলপ তাতে শোচনীয় আমিও দেখিছোঁ। আমাৰো গাড়ী 2-এবাৰ বেয়া হৈছে তাতে, মানে সেয়েহে আমি ক'ব পাৰি যে লুৰিণজ্যোতি গগৈ বৰ্তমানলৈকে আগবাঢ়ি আছে, মানুহৰ সমাদৰ পাইছে, মৰম পাইছে, আৰু মানুহৰ মাজত সোমাব পাৰিছে। সেইটো ভোটলৈ কিমান কনভাৰ্ট হয় সেইটো আমি 9 তাৰিখেহে গম পাব পাৰিম। দিছপুৰ সমষ্টি বা এগৰাকী, আপুনিও গুৱাহাটীতে আছে বছৰ ধৰি, আপুনি দেখিছে যে সামাজিক মাধ্যমত গুৱাহাটীৰ এগৰাকী জেনজি প্ৰাৰ্থী কুংকি চৌধুৰী হওক, বা দিছপুৰ সমষ্টি, বা এই গুৱাহাটী ডিমৰীয়া সমষ্টি, বা চেণ্ট্ৰেল গুৱাহাটী, এইকেইটা সমষ্টি কেনেকুৱা হ'ব? নিউ গুৱাহাটীৰ কাৰণে বিজেপিৰ এটা ভাল খবৰ থাকিব, নিউ গুৱাহাটীৰ ভাৱে থাকিব। চেণ্ট্ৰেল গুৱাহাটীৰ কাৰণেও বুলি ক'ব পাৰি। প্ৰদ্যুৎ বৰদলৈ যদিও একেবাৰে শেষ মুহূৰ্তত
দল দিছপুৰৰ বাবে তেখেতে একদম শেষ মুহূৰ্তত যিহেতুকে এণ্ট্ৰি লৈছে, যিটো পেৰাচুট লেণ্ডিং কৰা বুলি কয় সাধাৰণতে, যিটো শব্দ ইউজ কৰা যায়, পেৰাচুট লেণ্ডিং কৰি হ'লেও তেওঁৰ কিছু সময়ত কিছু জেগাত কিছু অঞ্চলত আমি ভাল দেখিছোঁ। কিছুমান পুলিং ষ্টেচনত আমি পুলিং ষ্টেচন আমি গণনা কৰোঁ যে আগতে কোন পুলিং ষ্টেচন, কাৰণ এটা জেগাত এটা বস্তু আমি সদায় মন কৰিব লাগে, এটা বস্তু মন কৰোঁ যে আমি প্ৰাৰ্থীতকৈ পাৰ্টীৰ দলীয় সংগঠনৰ কিমান ভোট আছে সেইটো এটা উল্লেখযোগ্য দিশ, কাৰণ সংগঠনে অলৰেডি তাতে কাম কৰি থাকে। প্ৰাৰ্থী যোনে নহওক দলটোৰ প্ৰতি সংগঠনটোৰ প্ৰতি মানুহৰ এটা আত্মীয়তা থাকে। চ' আল্টিমেটলি গৈ পিনে সেইখিনিয়ে মেটাৰ কৰে, সেইটো 70 to 80% মেটাৰ কৰে যে কোন দলত তেওঁলোকে ভোটদান কৰিব বা কোন দলৰ লগত জড়িত। প্ৰাৰ্থীটো 30% আমি ধৰিব পাৰোঁ খুব বেছিৰো বেছি, যদিহে সেই প্ৰাৰ্থীজন মানে অলপ নহয়। ঠিক তেনেকৈ সাংগঠনিক যিটো ভেটি বিজেপিৰ এই 3টা সমষ্টি, মানে গুৱাহাটী চেণ্ট্ৰেল হওক, গুৱাহাটী নিউ গুৱাহাটী হওক, দিছপুৰ সমষ্টি হওক, জালুকবাৰী সমষ্টি হওক, ইয়াৰ আশে পাশে যিখিনি অঞ্চল হওক খুব ষ্ট্ৰং হৈ উঠিছে, কাৰণ ইয়াতেই মূল কুচকাৱাজখিনি চলে। সেইকাৰণে মীৰা বৰঠাকুৰে এটা ডাঙৰ ফাইট দিব আৰু তেখেতে বহুখিনি আগবাঢ়িছে, ভাল হৈছে। জয়ন্ত দাসৰো বেয়া নহয়, তেওঁ খুব বেছি আগবাঢ়িছে সমৰ্থন। লাষ্ট মুমেণ্টত মই যদিও ইয়াতে যোৱা 10 দিন নাই, শেহতীয়া ছবি আজি চাবলৈ মই চেষ্টা কৰিম। আজি মই গুৱাহাটী আৰু গুৱাহাটীৰ ওচৰৰ এইখিনি ঘূৰিম। তেওঁ শেহতীয়াকৈ যিখিনি খবৰ পাইছোঁ, যিখিনি ইনপুট পাইছোঁ, তেওঁৰ স্থিতি অলপ ভাল হৈ আছে, আগতকৈ সবল হৈছে, তেওঁক সমৰ্থন আদায় কৰিব পাৰিছে আৰু হয়তো তেওঁ ছেকেণ্ড পজিশ্যনলৈকে অগ্ৰগতি হোৱাৰ সম্ভাৱনা আছে জয়ন্ত দাসৰ, যদিহে তেওঁ এনেকুৱা স্থিতিত আজি আৰু অহাকালি থাকে। প্ৰদ্যুৎ বৰদলৈ জয় হোৱাৰ সম্ভাৱনা বেছি ইয়াতে সাংগঠনিক ভেটিৰ দিশত, কাৰণ প্ৰাৰ্থীৰ অনুবাদ আমি চাব গ'লে বেলেগ হয় কথাটো, কিন্তু অলৰেডি যিহেতুকে টীমটোৱে কাম কৰি থৈছে, সেই টীমৰ ফলটো তেওঁ নিশ্চয় পাব। আপুনি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত গৈছে, প্ৰতিগৰাকী প্ৰাৰ্থীৰ লগত কথা পাতিছে বা ইতিমধ্যে আপুনি এক্সিট পোল দিছে। মই পুনৰবাৰ আপোনাক এটা কথাই সুধিব বিচাৰিছোঁ, আপোনাৰ ইয়াৰ আগতো আপুনি কৈছে যে প্ৰেডিকশ্যন আপোনাৰ কিছু মিলিছে, এইবাৰ আপোনাৰ প্ৰেডিকশ্যনৰ মতে সকলো হ'ব বুলি আপুনি ভাবেনে? 2014 চনত, 2019 চনত, 2021 চনত 100% শুদ্ধ হৈছে। সেয়েহে মই মোৰ টীমটোৰ প্ৰতি, আৰু মোৰ টীমটোত কেৱল 2-3জন মানুহ নাই, আমাৰ প্ৰত্যেকটো সমষ্টিত মই 100জন বিভিন্ন স্তৰৰ ব্যক্তিৰ লগৰ পৰা ইনপুট লওঁ। তেওঁ বুদ্ধিজীৱী হ'ব পাৰে, সৰু শ্ৰমজীৱী হ'ব পাৰে, মানে প্ৰত্যেকটো স্তৰৰ পৰা, ষ্টুডেণ্ট এজন হ'ব পাৰে, ইউথ হ'ব পাৰে, বয়সীয়াল ব্যক্তি এজন হ'ব পাৰে, সকলোৰ পৰা ল'বলৈ চেষ্টা কৰোঁ। আৰু সেইটোৱে হয়তো মেজিকেল প্ৰেডিকশ্যন, আমাৰ যি এই নতুন মেজিক আৰু যি জ্যোতিষ শাস্ত্ৰ আৰু লগতে ফিল্ড ভিজিট, এই গোটেইখিনি সংমিশ্ৰণ কৰি যিটো এটা ডাটা কৰি আমি এনালাইচিছ কৰোঁ, সেইটোত একুৰেচি সেইটো কাৰণে হাই হয়। এইবাৰো মোৰ 100% নিশ্চিত যে এইবাৰ বহুখিনি চেলেঞ্জ আছে। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত আমাৰ কোনো ৰেফাৰেঞ্চ পইণ্ট নাই, এইবাৰ কাৰণে আমাৰ কাৰণে একদম ফ্ৰেছ বুক। আৰু দ্বিতীয়তে এটা পৰ্যায়ত যেতিয়া ভোটগ্ৰহণ হৈছে, আমাৰ সময় আটাইতকৈ কাটৰ হৈ পৰিছে, সময় আমি পোৱা নাই। যোৱাবাৰ আমি 3টা ফেজত হ'লে আমি ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ কৰাৰ পিছত আমি সময় পাওঁ টেকনিকেলি, কিন্তু এইবাৰ আমি বহু জেগাত আমি যিটো সময় দিব লাগে সেইটো সময় দিব পৰা নাই, বা এতিয়াও আমাৰ বহুখিনি সমষ্টি বাকী ৰৈ গৈছে। আমাৰ হাতত মাত্ৰ 2টা দিন আছে আৰু ভোটগ্ৰহণ হোৱাৰ পিছতো আমাৰ এই যাত্ৰা থাকিব। কিন্তু মই একেবাৰে আশাবাদী যে এইবাৰো আমি কোনো ব্যতিক্ৰম নহওঁ, 100% শুদ্ধ, সঠিক আৰু স্পষ্ট যিখন প্ৰেডিকশ্যন, মেজিকেল প্ৰেডিকশ্যন আমি আগবঢ়াম বুলি আশা ৰাখিছোঁ। আপোনাৰ দৃষ্টিত বা আপোনাৰ প্ৰেডিকশ্যনে এই নিৰ্বাচন ফলাফল ঘোষণা হোৱাৰ পাছত চৰকাৰ কোনে গঠন কৰিব? চৰকাৰ বিজেপিৰ দিশেই চৰকাৰ গঠন হ'ব, সেইটো স্পষ্ট হৈ পৰিছে যিখিনি মই ঘূৰি আহিছোঁ বৰ্তমানলৈকে। আৰু বিজেপিৰ ফালে এতিয়া চৰকাৰ গঠন হোৱাৰ যি জনমত আছে সেইটো আটাইতকৈ বেছি প্ৰবল দেখা গৈছে। জেনজি এইবাৰ আমি দেখিবলৈ পাইছোঁ, বিশেষকৈ এটা শব্দ জেনজি, আপুনি নিজেও শুনিছে। এই যি জেনজিৰ যিসকল প্ৰাৰ্থী, ডক্টৰ জ্ঞানশ্ৰী বৰাই হওক মৰিয়নি, গুৱাহাটীৰ কুংকি চৌধুৰীয়ে হওক বা মিত্ৰজোঁটেও এইবাৰ বহু কম বয়সীয়া, তেওঁলোকে নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দিছে। সেই নতুন প্ৰজন্মসকলে কেনেকুৱা হ'ব তেওঁলোকৰ অকণমান চমুকৈ যদি কৈ দিয়ে? জেনজিসকললৈ প্ৰথমটো শুভেচ্ছা, তেওঁলোকে আহিছে, পলিটিক্সত ভৰি দিছে, সেইটোৰ কাৰণে তেওঁলোকক আমি শুভেচ্ছা আগবঢ়াইছোঁ। তেওঁলোকে খুব ভাল বৰ্তমানলৈকে ফাইট দিছে, যুঁজ দিছে, ছ'চিয়েল মিডিয়াত তেওঁলোকৰ হোলটো খুব ভাল হৈছে। আৰু এনেকেই যদি আমি জেনজিসকলক এই ফিল্ডটোত পাওঁ, নিশ্চয় ইয়াৰ সলনি হ'ব, ইয়াৰ মানদণ্ড সলনি হ'ব। কাৰণ জেনজি মানে হ'ল এনাৰ্জি, জেনজি মানে হ'ল এনাৰ্জেটিক এটা শব্দ আৰু খুব উৰ্জা থকা শব্দ এটি। চ' জেনজি সকলোকে মই শুভেচ্ছা আগবঢ়াইছোঁ। তেওঁলোকে যি ধৰণে আহিছে, কিন্তু ইয়াৰ পিছতো তেওঁলোকে ছাষ্টেইন কৰি থাকিব লাগিব। জয় পৰাজয়টো ডাঙৰ কথা নহয়, জেনজিসকল
এই ফিল্ডটোত এই পলিটিক্সত তেওঁলোকে আগমনটোৱে ডাঙৰ কথা সেইটো হোৱাৰ লগে লগে সেইটোৰ কাৰণে আমি এটা সুখী বা ভাল দিশ হিচাপে আমি গণনা কৰোঁ সামৰিম মই চমুকৈ আপোনাক চমুকৈ ক'লে মোৰো সুবিধা হ'ব সময় কম মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ উজনি অসম আৰু নামনি অসম বা মধ্য অসমত বিজেপি কিমান পাব কংগ্ৰেছে কিমান পাব আপোনাৰ দৃষ্টিত আসন কিমান পাব আসন এতিয়া একজেক্টলি আসনখন ক'ব কাৰণে মোৰ অলপ বৰ্তমান সময়ত স্থিতি নহ'ব কাৰণ মতদান হোৱা নাই আৰু একজেক্ট ফাইনেল ৰিপৰ্ট এতিয়ালৈকে অহা নাই সেইখিনি অহাৰ পিছত আমি ফাইনেল ৰিপৰ্ট যাম তথাপিও প্ৰত্যেকটো ঠাইত উজনি অসম মধ্য অসম আৰু নামনি অসমত উজনি অসমৰ বিজেপিৰ ভাল মধ্য অসমতো বিজেপিৰ ভাল নামনি অসমৰ ফালে বা আনবোৰ যে এলেকাত বিজেপিৰ দুই এটা মানে চিট তেওঁলোকে হেৰুৱাব আৰু সেইপিনে কম আসন হয়তো আহিব পাৰে কিন্তু তথাপিও এই তিনিটা ঠাইত ভাল অভাৰঅল ভাল মানে আমি যদি ছেপাৰেট নকৰোঁ বিজেপিৰ ভাল অভাৰঅল বিজেপিৰ বেয়া নহয় জুবিন গাৰ্গৰ ইছ্যুৱে হয়তো চাগে ক'তো প্ৰভাৱ নেপেলাব আপোনাৰ দৃষ্টিত নেপেলাব মই জুবিনদাৰ কথাটো মই পলিটিক্সৰ লগত মই পাৰ্চনেলি আনিব একেবাৰে নিবিচাৰোঁ কাৰণ এইটো ননাই ভাল আমিও কথা নপতা ভাল আৰু কোনো পলিটিকেল পাৰ্টীয়ে জুবিনদা এটা টোটেলি সত্তা এটা সেই সত্তাটোক আমি সন্মান জনাই পলিটিক্সৰ পৰা আমি টোটেলি বিৰত ৰাখিবলৈ মই বিচাৰিম আৰু এটা কথা মই সামৰিম আপোনাৰ পৰা বিদায় ল'ম এইবাৰ আপুনি গোটেই অসম ঘূৰিছে কিমানগৰাকী প্ৰাৰ্থীৰ লগত আপুনি কথা পাতিছে বা এইবাৰ আপুনি ৰাজহুৱাভাৱে কেতিয়া ক'ব গোটেই কথাখিনি আমি প্ৰায়বোৰ প্ৰাৰ্থীৰ লগত ঘূৰিব চেষ্টা কৰিছোঁ প্ৰত্যেকটো দলৰ প্ৰাৰ্থীৰ লগত নিৰ্দলীয়সকলৰ লগত প্ৰত্যেকজনৰ লগত আমি টেলিফোনিক হওক গৈ সাক্ষাৎ কৰা হওক গোটেইখিনি কৰিলোঁ এইবাৰ খালি আমাৰ এটা অসুবিধা আছে ইলেকশ্যন কমিশ্যনৰ পৰা এটা নিৰ্দেশনা আহিছে যে মানে 9 তাৰিখ ৰাতিপুৱা 6 বজাৰ পৰা 29 তাৰিখ সন্ধিয়া 6 বজালৈকে কোনো ধৰণৰ এক্সিট পোল অপিনিয়ন পোল বা কোনো ধৰণৰ সমীক্ষা দিব নোৱাৰে সেইকাৰণে আমি আমাৰ ৰেষ্ট্ৰিক্টেড আছে 29 তাৰিখৰ পিছতে আমি ভাল দিন এটাত চাই আমি ঘোষণা আৰম্ভ কৰিম আমাৰ এইবাৰ দাদা আৰু এটা কথা মই আপোনাক সুধিছোঁ এইবাৰ কিমানমান ভোট পলিং হোৱাৰ সম্ভাৱনা আছে অসমত এইবাৰ পলিং পাৰ্চেণ্টেজ খুব ভাল হ'ব যিখিনি দেখি আহিছোঁ বতৰে একো অসুবিধা নিদিলে আমি প্ৰায়বোৰ জেগাত 80 পৰা 90% পলিং আমি দেখিছোঁ প্ৰায়বোৰ জনাইছোঁ আৰু